হোজাইত এগৰাকী যুৱতীক অশ্লীল ইংগিতী আৰু কৃত্যালত যুৱক আটকাধীন যুৱকজন নগাঁও বৰদুৱাৰ জীয়াপুৰ হক বুলি জানিব পৰা গৈছে। হোজাইত এগৰাকী পকা মিস্ত্ৰী ৰূপে কৰ্মৰত আছিল যুৱকজন। দুদিন পূৰ্বে আন্ধাৰৰ সুযোগ লৈ হোজাই মৰিয়ম আজমল কলেজৰ সমীপত সংঘটিত কৰিছে এই দুষ্কাৰ্য। পৰৱৰ্তী সময়ত চিচিটিভি ভিডিঅ' আঁতৰি শনিবাৰে নিশা আটক কৰিবলৈ সক্ষম হয় যুৱকজনক। ইতিমধ্যে হোজাই আৰক্ষীয়ে আটক কৰিছে যুৱকজনক আৰু ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত। নগাঁও ইয়াত ক'ত থাকে? ইয়াততো হোজাই পাঁচালি থাকোঁ। কি কৰে? চাট ঢালাই কাম কৰোঁ। চাট ঢালাই কিমান বছৰ ধৰি ইয়াত আছে? মোৰ ইয়াততো মোৰ জন্মই হ'ল ইয়াত। কি হৈছিলে তোমাৰ লগত? কি কৰিছিলে আপুনি? মই বেংকত গৈছিলোঁ পৰহি। বেংকত গৈছিলোঁ মৰিয়ম কলেজত। বেংকটো বন্ধ আছিল। তেতিয়া আৰু বাইকটো মই ছিগনেল দিয়া নাই, ৰুকা নাই ডাইৰেক্ট ঘূৰাই মোৰ ড্ৰাইভাৰত ছোৱালী এটা আছিলে, চিকৰ খাইছিলোঁ, কিবা ফিৰিচকি পৰি গৈছিলে। ঠিক পৰি গ'ল। ক'ত হৈছে ঘটনাটো? মৰিয়ম কলেজৰ ওচৰতেই। মৰিয়ম কলেজৰ ওচৰত। ছোৱালীজনী কি কাম কৰে গম পাইছা নেকি? ছোৱালীজনী স্কুলতেই পঢ়ি থাকে। ষ্টুডেণ্ট নে প্ৰফেচৰ? ষ্টুডেণ্ট। ঘটনাটো কেতিয়া হৈছিল? পৰহি ৰাতি 8:30 9টা বাজে। তাৰপিছত আজি কেনেকৈ তোমাক ধৰিলে? মইতো শংকৰনগৰত কাম কৰি আহিছিলোঁ। তেতিয়াহ'লে কালি মোক ফোন কৰিছে। কোনে মাৰিছে? এই মোৰ পাৰ্টনাৰ এটা যে এনেকুৱা ঘটনা হৈছিল, তুমি কৰিছা নেকি? যে মই কৰা নাই, কিন্তু গলতিছে হৈ গ'ল। তেতিয়াহ'লে মোক আজি সি লৈ যাব কৈছিলে। সি নগাঁও আছে, নগাঁৱৰ পৰা আহি লৈ যাব। এতিয়া ক'ৰ পৰা ধৰি আনিছে? এতিয়াতো সিহঁতে আহি মই ডনবক্সৰ পৰা ধৰি আনিছে। কোনে ধৰি আনিছে? পাব্লিকে? তাৰপিছত পুলিচক সন্দেহ দিছে। মাৰপিট কৰিছে? মাৰপিটো কৰিছে। কোনে কৰিছে মাৰপিট? চবকেইটাই মাৰিছে। কিমান মানুহটো কমচে কম 30-35টামান হ'ব। ক'ত মাৰিছে? কোনখিনি মাৰিছে? একদম মৰিয়ম কলেজৰ ভিতৰত সোমাই কিবা হেৰি ঘৰত মাৰিছে। ঘৰত সোমাই কিনে ছোৱালীটো কৰে গম পাইছা নেকি? এইটো পাঁচালিৰে হওক। পাঁচালি ছোৱালী। কিমান ক্লাছত পঢ়ে? মই সেইটোতো ক'ব নোৱাৰোঁ। কি নাম কৈছা তোমাৰ? জীয়াপুৰ আছে।